ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি নগাঁও জিলাৰ আজি জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি জিলাখনত পথ সুৰক্ষাৰ সজাগতাৰ বাবে আমি ওলাই আহিছোঁ। আমি কিছুদিনৰ ভিতৰত যথেষ্টখিনি দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছিল। যাতে নিজৰ জীৱন সুৰক্ষিত ৰাখি বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এই বাইক চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰে। তাৰ কাৰণে আমি সকলোকে সজাগ কৰিবলৈ এবাৰ সকীয়াই দিবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰত্যেকজন ব্যক্তিয়ে একোজন আমাৰ সম্পদ। তেওঁলোকৰ অকালতে যদি ঘূণীয়া হয়, অকালতে বিয়োগ হয়, সেইটো আমাৰ সমাজৰ বাবে ডাঙৰ ক্ষতি হ'ব। মই এষাৰ কথাই ক'ম, আজি সন্মানীয় মন্ত্ৰী ডাঙৰীয়া, বিধায়ক ডাঙৰীয়া, আমাৰ গোটেই জিলা প্ৰশাসনৰ যিসকল বয়োজ্যেষ্ঠ লোক বুলিয়ে ক'লে ভুল নহ'ব, আজি সকলোৱে আমি একত্ৰিত হৈ আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। নতুন প্ৰজন্মৰ মাজত তথা যিসকল ব্যক্তিয়ে মটৰচাইকেল তথা গাড়ী ইত্যাদি চলায়, তেওঁলোকক মই এষাৰ কথাই অনুৰোধ জনাব বিচাৰিম যে মটৰচাইকেলখনৰ হেণ্ডেলডালত হাত দিয়াৰ লগে লগে তথা গাড়ীৰ ষ্টিয়াৰিংডালত হাত দিয়াৰ লগে লগে নিজৰ সেই পিতৃ মাতৃ, পৰিবাৰ, ল'ৰা ছোৱালী, সেইসকল ব্যক্তি যোনে আগ্ৰহেৰে তেওঁলোকৰ বাবে ঘৰত ৰৈ আছে, তেওঁলোকৰ কথা মনত পেলাব লাগে। যদি তেওঁলোকে মনত পেলায়, তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে হেলমেট নিপিন্ধাকৈ বা সুৰাপান কৰি বা তেনেকুৱা অনিয়ম বা অনীতি কৰি পেলাই তেওঁলোকে কেতিয়াও মটৰচাইকেল বা গাড়ী নচলাব। যি কি নহওক, আজি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ তৰফৰ পৰা আমি মৰিগাঁও তথা নগাঁও গোটেই বাসী ৰাইজক সকলোকে আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। সংবাদ মাধ্যমক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ আজি আমাৰ এই বাইক ৰেলী ভাগৰ গোটেইখিনি বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যোৱাৰ বাবে। আৰু শেষত এষাৰ কথাই ক'ব বিচাৰিম যে নগাঁও জিলাখনৰ প্ৰতিটো ৰাস্তা, প্ৰতিটো পথ আমি সুৰক্ষিত কৰিব লাগিব আৰু নিজে এজন দায়িত্ববোধ থকা এজন গাড়ী চালক তথা এজন মটৰচাইকেল চালক হৈ কাইলৈ যাতে কোনো এক্সিডেণ্ট নহয়। ইতিমধ্যে আমি প্ৰায় 600ৰো অধিক আমাৰ এক্সিডেণ্ট হৈ গৈছে, 150তকৈও অধিক লোকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নগাঁৱত যাতে তেনেকুৱা নহয়, সেই সজাগতা যাতে সৃষ্টি হয়, সমগ্ৰ অসমত যাতে ৰোড ছেফটিৰ তথা পথ সুৰক্ষাৰ এটা সজাগতাৰ সৃষ্টি হয়। ধন্যবাদ। মন্ত্ৰী ডাঙৰীয়া, বিধায়ক ডাঙৰীয়া, আমাৰ গোটেই জিলা প্ৰশাসনৰ যিসকল বয়োজ্যেষ্ঠ লোক বুলিয়ে ক'লে ভুল নহ'ব, আজি সকলোৱে আমি একত্ৰিত হৈ আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। নতুন প্ৰজন্মৰ মাজত তথা যিসকল ব্যক্তিয়ে মটৰচাইকেল তথা গাড়ী ইত্যাদি চলায়, তেওঁলোকক মই এষাৰ কথাই অনুৰোধ জনাব বিচাৰিম যে মটৰচাইকেলখনৰ হেণ্ডেলডালত হাত দিয়াৰ লগে লগে তথা গাড়ীৰ ষ্টিয়াৰিংডালত হাত দিয়াৰ লগে লগে নিজৰ সেই পিতৃ মাতৃ, পৰিবাৰ, ল'ৰা ছোৱালী, সেইসকল ব্যক্তি যোনে আগ্ৰহেৰে তেওঁলোকৰ বাবে ঘৰত ৰৈ আছে, তেওঁলোকৰ কথা মনত পেলাব লাগে। যদি তেওঁলোকে মনত পেলায়, তেতিয়াহ'লে মই ভাবোঁ তেতিয়াহ'লে হেলমেট নিপিন্ধাকৈ বা সুৰাপান কৰি বা তেনেকুৱা অনিয়ম বা অনীতি কৰি পেলাই তেওঁলোকে কেতিয়াও মটৰচাইকেল বা গাড়ী নচলাব। যি কি নহওক, আজি ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ তৰফৰ পৰা আমি মৰিগাঁও তথা নগাঁও গোটেই বাসী ৰাইজক সকলোকে আমি আন্তৰিক ধন্যবাদ জনাব বিচাৰিছোঁ। সংবাদ মাধ্যমক বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ আজি আমাৰ এই বাইক ৰেলী ভাগৰ গোটেইখিনি বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যোৱাৰ বাবে। আৰু শেষত এষাৰ কথাই ক'ব বিচাৰিম যে নগাঁও জিলাখনৰ প্ৰতিটো ৰাস্তা, প্ৰতিটো পথ আমি সুৰক্ষিত কৰিব লাগিব আৰু নিজে এজন দায়িত্ববোধ থকা এজন গাড়ী চালক তথা এজন মটৰচাইকেল চালক হৈ কাইলৈ যাতে কোনো এক্সিডেণ্ট নহয়। ইতিমধ্যে আমি প্ৰায় 600ৰো অধিক আমাৰ এক্সিডেণ্ট হৈ গৈছে, 150তকৈও অধিক লোকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নগাঁৱত যাতে তেনেকুৱা নহয়, সেই সজাগতা যাতে সৃষ্টি হয়, সমগ্ৰ অসমত যাতে ৰোড ছেফটিৰ তথা পথ
সুৰক্ষাৰ এটা সজাগতাৰ সৃষ্টি হয়। ধন্যবাদ। আজি কেইদিনমানৰ আগতে এগৰাকী মাতৃয়ে পুত্ৰই মটৰচাইকেল চলাই গৈছে, কিমান ভৰসাৰে সেই পুত্ৰৰ মটৰচাইকেলত তেওঁ বহি গৈছিলে। একেদিনাই আমি 4জন লোকক আমি হেৰুৱাবলগীয়া হৈছে। কাৰণটো সেই মাতৃগৰাকীৰ কিবা ভুল আছিলে নেকি? সত্য ৰাইজ একো ভুল নাই, বিশ্বাস কৰিছিলে নিজৰ সেই পুত্ৰক। তাৰ বাবে মই ভাবোঁ সত্য ৰাইজ আমাৰ অনুৰাগ অনুভূতি তথা প্ৰতিটো ক্ষেত্ৰত আমি এটা অত্যন্ত এই গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ এই দিশটি আমি এই বাৰ্তা ৰাইজৰ মাজলৈ কঢ়িয়াই আনিব লাগে। যিসকল ব্যক্তিয়ে মটৰচাইকেল চলায় বা গাড়ী চলায় কাতৰ হৈ মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ যিখিনি পথৰ আমি গাড়ী চলাওঁতে যিখিনি নিয়ম নীতি আমি মানি চলিব লাগে সেই নিয়ম নীতিখিনি যাতে আমি সকলোৱে মানি চলোঁ। কেতিয়াবা আমি এনে কথা দেখা পাইছোঁ যে এজন ব্যক্তিয়ে সুন্দৰ সুৰক্ষিতভাৱে নিজে নিয়ম নীতি মানি গাড়ীখন বা স্কুটাৰখন চলাইছে, কিন্তু এইপিনৰ পৰা আহি এজন উদণ্ড প্ৰতিখন জিলাত এখন ৰোড ছেফটি কমিটি কৰি দিছে। ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্তগৰাকী তাৰ সভাপতি আৰু PWDৰ ছিনিয়ৰ অফিচাৰ মানে ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰজন তাৰ ছেক্ৰেটেৰী, দ্বিতীয় মেম্বাৰ, ঠিক তেনেকৈ প্ৰায়কেইটা বিভাগৰ মুৰব্বীসকলক তাক লৈ পেলাই গঠন কৰা হৈছে। তেনেকৈ ৰাজ্যিক ভিত্তিতো ৰাজ্যিক ট্ৰেন্সপৰ্ট মিনিষ্টাৰক লৈ বাকী ৰাজ্যিক পৰ্যায়তো এখন ৰোড ছেফটি কমিটি কৰা হৈছে। ৰোড ছেফটিৰ ওপৰত, পথ সুৰক্ষাৰ ওপৰত চৰকাৰে এটা বিশেষ ব্যৱস্থা লৈছে। তাৰ কাৰণে আৰু তেখেতসকলক আমি দায়িত্ব দিছোঁ যে তেখেতসকলে প্ৰত্যেক মাহত এখন মিটিং বহিবই লাগিব আৰু আজিকালি প্ৰত্যেক মাহত তেওঁলোকে এইটো এছেছমেণ্ট কৰে। এই ব্যৱস্থাৰ মাজত এইবাৰ তেওঁলোকে এই মাহৰ ডিচিশ্যন ল'লে নগাঁও জিলাত নতুন জিলা আয়ুক্ত আহি পোৱাৰ পিছত যে আমি এটা সজাগতা কৰোঁ, সকলো জ্যেষ্ঠ বিষয়া, তেখেত পুলিচৰ